আমাৰ আশাসকল যিহেতু আৰু আশা ছুপাৰভাইজাৰসকল যিহেতু খুব বেছি ব্যস্ততাৰে কটায়, তেওঁলোকৰ কাৰণে দিন ৰাতি নাই, তেওঁলোকৰ কোনো সোমবাৰ মঙলবাৰ দেওবাৰ বুলি কথা নাই। তেওঁলোকে অহৰ্নিশে যিখিনি কাম কৰি আছে, মানৱ সেৱা কৰি আছে, আৰু সেইখিনিৰ বাবেই আজি স্বাস্থ্য খণ্ডত আমি বহুখিনি উন্নতি লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে তেওঁলোকৰ যিহেতু বিনোদন বুলি ক'বলৈ বা তেওঁলোকৰ বিশ্ৰাম বুলি ক'বলৈ একো নাথাকে, আৰু এই আশাসকলৰ মাজতে বহুত প্ৰতিভাসম্পন্ন আশা দেখা গৈছে। তেওঁলোকৰ সুপ্ত প্ৰতিভা আছে, কিন্তু তেওঁলোকৰ সেইখিনি প্ৰতিভা বিকশিত কৰিবলৈ তেওঁলোকে কোনো সুযোগ নাপায়। গতিকে এনেকুৱা এটা দিনত তেওঁলোকক সম্পূৰ্ণভাৱে সকলো কামৰ পৰা তেওঁলোক আঁতৰি থাকি নিজৰ মতে কোনোবাই হয়তো নাটক কৰিছে, কোনোবাই হয়তো গল্প পাঠ কৰিছে, কোনোবাই কবিতা আবৃত্তি কৰিছে, কোনোবাই ঝুমুৰ নাচ নাচিছে, কোনোবাই বিহু নৃত্য কৰিছে। অতিকৈ আনন্দিত হৈছোঁ যে তেওঁলোকে ইমানখিনি আনন্দ কৰিব পাৰিছে আৰু তেওঁলোকৰ যিখিনি প্ৰতিভা সেইখিনি তেওঁলোকে বিকশিত হ'বলৈ দিব পাৰিছে। গতিকে আশাসকললৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, স্বাগতম জনাইছোঁ তেওঁলোকক, আৰু আগন্তুক দিনতো তেওঁলোকে যাতে সুস্বাস্থ্যৰে এই গোটেই কামখিনি কৰি মানৱ সেৱা কৰি যাবলৈ আগবাঢ়ি যাব পাৰে। আমি অসম চৰকাৰৰ পৰা যিটো প্ৰাপ্য পাব লাগে, সেই প্ৰাপ্যটো আমি জুন মাহৰ পৰা এতিয়া পোৱা নাই, যিটো ফাণ্ড নাই বুলি কৈছে আমাক। গতিকে বেয়া লাগে এইখিনি ক্ষেত্ৰত, কাৰণ কিয়নো আমি সাধাৰণ 1000 টকাতে পাওঁ অসম চৰকাৰৰ পৰা। সেই 1000 টকাটো আমাৰ যদি ৰাখি থৈ দিয়ে, আমাৰ কৰ্মক্ষেত্ৰত বহুত অসুবিধা আহে, পৰিয়াল চলাবলৈ অসুবিধা আহে, আৰু আমাৰ যদি মানসিক সুস্থ হৈ থাকিব তেতিয়াহে, মানে যেতিয়া আমাৰ নিজৰ আৰ্থিক দিশটো আমাৰ টনকিয়াল হ'ব। আমি সেইখিনি ক্ষেত্ৰত যদি আমি টনকিয়ালে নহওঁ, তেতিয়াহ'লে কৰ্মক্ষেত্ৰতো বিভিন্ন আমাৰ চিন্তা ধাৰণাবোৰ যেনে হ'লেও অকণমান হ'লেও কুপ্ৰভাৱটো পৰি যায় তেনেকুৱা। গতিকে আমি ভাবোঁ সোনকালে মোকলাই দিয়ক আমাৰ পইচাটো, যিহেতু 1000 টকাটো আমাৰ কাৰণে বহুত মানে ডাঙৰ, কাৰণ কেলৈ বহুত মূল্য বৃদ্ধি হৈছে। এতিয়া প্ৰতিটো বস্তুৱে মূল্য বৃদ্ধি হৈছে, যাতায়াতৰ খৰচ বাঢ়িছে, চিলিণ্ডাৰৰ দাম বাঢ়িছে, লাইটৰ বিল বাঢ়িছে। সেইখিনিলৈ চাবলৈ গ'লে মানে আমাৰ পৰিয়ালটো চলাই যোৱাৰ ক্ষেত্ৰত মানে বহুত বাধা আহি পৰিছে। আমি আহ্বান জনাওঁ, অতি সোনকালে আমাৰ প্ৰাপ্যবোৰ মাহে মাহে দিয়ক তেওঁলোকে। 1000 দিয়ক, 2000 দিয়ক, কিন্তু প্ৰত্যেক মাহে আমাৰ প্ৰাপ্যটো দিব লাগে, নিয়মীয়াকৈ কৰিব লাগে প্ৰত্যেক মাহে মাহে। আৰু নিৰ্দিষ্ট যিটো সময় আমাক দিছে, বাকী ভাৰত চৰকাৰ যিটো পইচা পাওঁ সেইটো লগতে আমাক দিলেহে আমি সকাহ এটা পাওঁ। কিন্তু কেইটামান পইচা আমাৰ সেইকেইটা, সেই মাননিকেইটা পাৰিতোষিককেইটা আমাৰ কি কৰিবলৈ হয়নো? আজি সোমাইহে পইচা, আজি ছাতিটো মাৰিবলৈ নহয়। গতিকে আমি গোটেইকেইটা মোটাই পালে মানে অন্ততঃ আমি কিবা এটা সকাহ পাওঁ। সকলোৰে হৈ মই আহ্বান জনাওঁ, গতিকে এইটো আমাৰ নিয়মীয়া কৰিব লাগে।